BPF এক নাম্বাৰ, নেক্সটত BJP পজিশ্যনটো ভাল। UPFL বুলি ক'লে একো নাই দেই। থেংক ইউ। ইয়াত ভেৰগাঁও ব্লক কমিটি BPF দল হিচাপে যিটো কৰ্মী সভা, এইটো ছাকচেছফুল কৰ্মী সভা হৈছে বুলি আমি ক'ব পাৰোঁ। যিহেতু প্ৰত্যেক জাতি জনগোষ্ঠীৰ যিটো আমাৰ BPF দলৰ কৰ্মী চবেই আহিছে আৰু আমি কৰ্মীসকলক সেইটোৱে জনাইছোঁ যে আমি যেহেতু সেপ্টেম্বৰ মাহত নিৰ্বাচন হ'ব আৰু যেহেতু BPF দলে চৰকাৰ গঠন কৰাটো খাটাং, সেইকাৰণে আমি কৰ্মীসকলক জনাই দিছোঁ যে আমি চৰকাৰ বনোৱাৰ পিছত কি কাম কৰিম এইবিলাক কথাই আমি জনাই দিছোঁ কৰ্মীসকলক। আৰু আমি প্ৰথম কামটো হ'ল মাটিৰ পাট্টা দিয়া, জৰীপ কৰি পেলাই মাটিৰ পাট্টা দিয়া হ'ব। ইয়াৰ পিছত আমি বেছি টাৰ্গেট কৰিছোঁ য়াং যিটো ল'ৰা ছোৱালী 18ৰ পৰা আৰম্ভ কৰি 30-40 বছৰলৈকে যিবিলাক য়াং আছে, ইহঁতে যিহেতু বহুতে MA পাছ, BA পাছ, BSc পাছ, MSc পাছ হৈ পেলাইও আজিৰ দিনত বেকাৰ ঘৰত বহি আছে। এইসকলক মানে যিটো আনএমপ্লয়ড যিটো সমস্যা সেইটো কেনেকৈ সমাধান কৰিব পাৰে তাৰ কাৰণে আমি ফৰ্মুলা ওলাই আছোঁ আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি BPF দলে ঘোষণা কৰিছে আৰু ডিচিশ্যন লৈছে। চৰকাৰ আহক, চৰকাৰ অহাৰ লগে লগে আমি এইসকলক আত্মসহায়ক গোট বা গৰীব লেবাৰ কৰি পেলাই কাম কৰা মানুহ সিহঁতক আমি কেনেকৈ মানে চৰকাৰীভাৱে মানে কি বুলি কয় চৰকাৰীভাৱে আমি সহায় কৰিব পাৰে তাৰ কাৰণে পলিচি লোৱা হৈছে। সেইটোকে আমি প্ৰচাৰ কৰি আছে প্ৰত্যেক মিটিঙত। আৰু আজি ভেৰগাঁও আৰু খেৰাবাৰী এই দুটা সমষ্টিটো 100% BPF জিকিছে। স্যার আপনার কারণে কোনো কথা কোৱা মানুহ নাই বুলি কৈ আছে, এই অকলে পৰি গ'ল বুলি কৈছে আপোনাৰ? নাই এইবিলাক ইউজি ব্ৰহ্মৰ কথা ইউজি ব্ৰহ্মৰ কথা বিশ্বাস কৰে। মই কৈছোঁ না, আপুনি যিমানেই ভাল ঘৰ নবনাই কিয় এই কিবা একটা নহয় একটা কমপ্লেইন থাকিবই। কালাৰত কমপ্লেইন কৰিব, নহ'লে দৰ্জা খিৰিকীত কমপ্লেইন কৰিব। আপুনি গাড়ী কিনি পেলাই আৰু দিয়কচোন তাক, ভাল গাড়ী যিমান দামী গাড়ী হওক কিনি পেলাই দিয়কচোন, এই দৰ্জাটো এনেকুৱা হ'ব নালাগিছিল, এইফালে হ'ব লাগিছিল বুলি ক'বহি। মই আজি কৈছোঁ না আমাৰ কৰ্মীসকলক জনাই দিছোঁ, চাওক আপোনালোকে আজি প্ৰমোদ বৰাই ছুইজাৰলেণ্ড বনাব কৈছিল, একোৱেই হোৱা নাই। আমি ছুইজাৰলেণ্ডত আছে না BTCত আছে মই সুধিছিলোঁ, ইহঁতে BTCত আছে বুলি কৈছে। ছুইজাৰলেণ্ডত মই ঘূৰিবৰ কাৰণে পাঠাবকে কৈ আছোঁ। চৰকাৰ আহক, ভেৰগাঁও সমষ্টিৰ পৰা 10জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা। স্যাৰ আপোনাক কৈ আছে সাজু হৈ থাক, দিনটো আহি আছে, আমি হিচাপ দিবলৈ গৈ আছিলোঁ কৈছে। প্ৰমোদ বৰাই যাম বা বোকা ডেইলি দিল্লী নাগপুৰ পলাই আছে যাম বা দিল্লী নাগপুৰ পলাই থাকক ক'ব। এতিয়া BJPয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি BJPয়ে অলৰেডি ঘোষণা। কওক প্ৰমোদ বৰা আমিও অকলে খেলিম বুলি ক'ব চাহছে নাই। দিল্লী নাগপুৰ পলাই আছে, দিল্লী নাগপুৰ BTCতে নাথাকে। মানে এনেকুৱা ভয় খাই আছে এতিয়া মানে এইবাৰতো BPF চৰকাৰ গঠন কৰিব, UPFL শেষ। স্যার আপনি BTC চৰকাৰ থকা আপুনি বহুত মটৰ লাইচেন্স দিছিল বুলি কৈছিলে, কি APL চৰকাৰে দিয়ে নেকি? UPFL চৰকাৰৰ দিনত বেছি মটৰ দোকান দেখিছোঁ মই, আমাৰ দিনত এনেকুৱা মটৰ দোকান নাছিল। প্ৰমোদ বৰাই কৈ আছিলে BPFৰ দিনত বড়ো অৱৰোধ সৃষ্টি হৈছে আৰু এইটো প্ৰমোদ বৰাই চব জন্ম দিয়া। প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত এতিয়া 2টা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে, আপুনি গম পাইছে। আৰু প্ৰমোদ বড়োৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছোঁ, আমি শুনি আছোঁ। এইটো কিহৰ কাৰণে কৈছে? প্ৰমোদ বড়োৰ কাৰণে। প্ৰমোদ বড়োৱে যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই, NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই। সেইকাৰণে আজি ex-NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে, মই শুনিছোঁ। প্ৰমোদ বড়োৰ কথা এইবিলাক কথা 31 তাৰিখৰ শেষ, 31 তাৰিখ মাৰ্চৰ শেষ। প্ৰমোদ বড়ো পালে 1টা-2টা। কাম্পা বৰকাৰ কি হালত আছে স্যাৰ, এতিয়া কি অৱস্থাত আছে? এতিয়া UPFLৰ পষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছোঁ। কিছুমান পষ্ট আছে 4 বছৰ, 5 বছৰ, 15 বছৰত সি এইবিলাক পষ্টটো ফিল আপ কৰিব পৰা নাই, এই ভেকেঞ্চিটো ইহঁতকৈ দি দিছে। BJPৰ লগত মিত্ৰতা হ'ব নেকি BPF?
অকলে খেলিব বুলি অলৰেডি ঘোষণাই কৰিছে আমি DPM হিচাপে বিজেপিও ইয়াৰ কি মিত্ৰতাৰ কথা আহে ছেপ্টেম্বৰত চৰকাৰ হ'ব ছাৰ আপোনাৰ ছেপ্টেম্বৰৰ 100% চৰকাৰ আৰু কোনো ফেক্টৰ নাই ইয়াত কোনো ফেক্টৰ নাই আমাৰ নেক্সটত বিজেপিৰ পজিশ্যনটো ভাল DPMটো 1 নাম্বাৰ নেক্সটত বিজেপিৰ পজিশ্যনটো ভাল UPFL বুলি ক'লে একো নাই দেই থেংক ইউ